নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 ফেব্ৰুৱাৰী। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি গ'ল ডাঙৰ খবৰ। পিএম কিষাণৰ 22 নং কিস্তি লৈ বিগ আপডেট। আজি এই পৰীক্ষা কৰক। কেনেকৈ কৰিব পৰীক্ষা জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সম্পূৰ্ণ ভিডিঅ' চাই লওক। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব পিএমএৱাই ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল বিগ আপডেট। আজি এই পৰীক্ষা কৰক পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট। দেশৰ কোটি কোটি কৃষক অপেক্ষাত পিএম কিষাণৰ 22 নং কিস্তিৰ বাবে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত লাভ কৰিব পিএম কিষাণৰ 22 নং কিস্তিৰ ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে ইকেৱাইচি আপডেট বাধ্যতামূলক। পিএম কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব ইকেৱাইচি আপডেট। অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ চিএছচি কেন্দ্ৰলৈ। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত থাকিব লাগিব। ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকৰ বাবে। সকলো কৰাৰ পিছত জানি লওক এবাৰ আপুনি ধন পাবনে নাই। প্ৰথমে যাওক অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ। নো ইয়ৰ ষ্টেটাছ বিকল্পত ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি তালিকাত চাব পাৰিব আপোনাৰ যোগ্যতা। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। যিসকলে ঘৰ পোৱা নাই তেওঁলোকৰ বাবে আহি গ'ল ভাল খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল ভাল খবৰ। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব পিএমএৱাই ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা।